প্ৰতিমা বৰুৱা পাণ্ডে খুব উচ্চ শিক্ষিত মহিলা, তথাপি কিন্তু গোটেই জীৱন সমৰ্পণ কৰিলে গোৱালপৰীয়া যিটো কোচ ৰাজবংশী লোকগীতৰ কাৰণে। এইটো কম অৱদান নহয় কিন্তু। আরে দোহনো জনে যুক্তি করিয়া হারে আরে ও জীবন আসিলং ভোবের হাটি আরে মাহাকে মাস গেল কন্যার হাসি তে আর খেলিতে পাশানে বান্ধিছেন পতির মনতে। এইবিলাক আমাৰ গোৱালপাৰীয়া বুলি কৈ থাকে, এইবিলাক অৰিজিনেলি কোচ ৰাজবংশী ভাষা হয়। অজয় ফুকনে ক'লে ৰাজবংশী ভাষাটো আচলতে বঙালী ভাষা। নাই নাই নাই, বঙালী ভাষা নহয়। বঙালী ভাষা জন্ম আমাৰ পিছত, আমাৰ ৰাজবংশী ভাষাৰ পিছতহে বঙালী ভাষা হৈছে। এইফালে কয় বঙালী, এইফালে কয় অসমীয়া, মানে মাজতে আমাৰ এটা। আপোনালোকে ভূপেন হাজৰিকাৰ ঘৰলৈ আহিছিলে? এবার নহয়, কমেও বোধ 10-12 বার আইসো মই। এটাই কথা, প্রতিমা তুমি যাকে নিয়ে আসছ না, এই ছেলেগুলো খুব ভালো হবে। তারা ঘৰত গৈছিলে, ইলিশ মাছ খাব বিচাৰিছিলে, ইলিশ মাছ খুৱাইছিলে। এই ফ্লাইটৰ টিকেট কেঞ্চেল কৰি দিয়ে। নাই 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 নাই, প্লেনত নাযাওঁ মই, আমি হাতীৰ পিঠি চৰা মানুহ বাবা, আমাৰ প্লেন নালাগে। আমাৰ গান এইবিলাক তুমি ৰক্ষা কৰা, কোনে কৰিব? হাতী মার্কা কেরাসিন কাইবা লাগ দেশতে, হাতী মার্কা কেরাসিন কাইবা লাগ দেশতে, বাবরে বাবরে বামর গাও ঝনঝন করে দি। হোষ্টেল কোনে ক'লে মানে বুজি পায়, এই ঠিক এইবিলাকে গোৱালপাৰা মানুহ এইবিলাক বুজি পায় যে প্ৰতিমা বৰুৱা পাণ্ডে গোৱাগে। চকু পানী ওলাই বুলি শুনিছিলোঁ। চকু পানী ওলাই থাকে, মানে গানটোৰ যিটো মানে ভাৱ, তাৰ নিজৰ হেৰিৰ লগত একাত্ম হৈ যায়। একাত্ম। মন মোরে রসনা তুমি কি আর জানো না, সঙ্গীত কাহাও যাইবে না। লোকশিল্পীৰ তাত স্থান নাই, এইটো বৰ দুখৰ কথা নহয় জানো? আপোনালোকে পেটত বহুত গামোচা দুখ লগা কথা, আৰু কোনোখন বিহুতে নামাতে আজিকালি। আৰু পেটত গামোচা বান্ধি আমি কিমানখিনি কৰিম? কওঁতে কয়, গাঁৱতে গায়, কিন্তু আঁকোৱালি কোনোৱে নলয়। ভাৰতবৰ্ষতো 118টাতকৈ ভাষা প্ৰায় মৃত্যুমুখী। আনকি এইখন অসমতে এটা ভাষা কোৱা মানুহো আছে মাৰ্ঘেৰিটাত, এটা ভাষা কোৱা এজন মানুহ আছে মাত্ৰ। 50 বছৰ পিছত হয়তো এই ভাষাখিনি নাও থাকিব পাৰে। প্ৰণৱ কুমাৰ বৰ্মনৰ সৈতে দেশৰ সফল অসফল ব্যক্তিৰে যুক্তি তৰ্ক গল্প। নমস্কাৰ, ইণ্ডিয়া টুডে এনিৰ আজিৰ অনুষ্ঠানলৈকে সকলো দৰ্শককে স্বাগতম জনাইছোঁ। আজি প্ৰণৱ কুমাৰ বৰ্মনৰ সৈতে যুক্তি তৰ্কৰ বিষয় হৈছে সুৰীয়া সময়। আৰু এই সুৰীয়া সময় কটাবলৈ আমি আমন্ত্ৰণ জনাই আনিছোঁ এগৰাকী এনেকুৱা বিশিষ্ট লোকগীতৰ সাধক, যাৰ নাম দুলাল চন্দ্ৰ ৰয়, আৰু যিয়ে জীৱনৰ বহুত সময় অসমৰ লোকগীতৰ সাম্ৰাজ্ঞী গোৱালপৰীয়া কোচ ৰাজবংশী লোকগীতৰ সাম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডে, ভূপেন হাজৰিকা, জুবিন গাৰ্গৰ লগত সময় কটাইছে। আৰু আজিও গোৱালপৰীয়া কোচ ৰাজবংশী লোকগীতৰ প্ৰশিক্ষণ তেখেতে অব্যাহত ৰাখিছে। দুলাল দা, আপোনাক আজিৰ অনুষ্ঠানলৈকে আমি স্বাগতম জনাইছোঁ। হয়, নমস্কাৰ। আজি ইণ্ডিয়া টুডেলৈ পৰিয়ালবৰ্গলৈ বহুত বহুত মোৰ এটা ধন্যবাদ থাকিল যে মোৰ নিচিনা সাধাৰণ শিল্পীক আপোনাৰ চেনেলত ঠাই দিয়াৰ কাৰণে। সাধাৰণ নহয়, আপোনালোকে অসমৰ যি বৰ্ণাঢ্য লোকসংগীতক জীয়াই ৰাখিছে, সংগীতক জীয়াই ৰাখিছে, ত্যাগ কৰিছে বহুত, কষ্ট কৰিছে বহুত, অভাৱ অনাটনৰ মাজতো আপোনালোকে কিন্তু এটা বেলেগ পথ লোৱা নাই, সংগীততে জীৱন সমৰ্পিত কৰিছে। এই লোকসংগীতৰ প্ৰতি কেনেদৰে আগ্ৰহী হ'ল আপোনালোক? তাৰমানে আমি লোকগীতৰ আগ্ৰহী এনেকুৱা যে আমি জন্ম হৈয়ে আমি পাইছিলোঁ, আমাৰ ঘৰখনতে সংগীতৰ আচল এটা জমিন আছিল। আমাৰ নিজৰ মোৰ খুৰাই সেই গানৰ মাষ্টৰ আছিলে, এজন ভাল উস্তাদ আছিলে, শ্ৰীযুত অক্ষয় কুমাৰ ৰায়। আজিতো 2 মাহ আগত ঢুকালে মানুহজন, শিল্পী পেঞ্চনাৰ। ঘৰতে তেতিয়া আৰু জলচা বহিছিলে, তেতিয়া তালিং বুলি কৈছে তেতিয়াৰ ভাষাটো। আজিকালিহে কয় ৰিহাৰ্চেল কৰোঁ, অমুক কৰোঁ, তেতিয়া এই ভাষাটো নাছিল। তেতিয়া না, আজি তালিং হ'ব। তালিং আমাৰ গোৱালী ঘৰ এখন আছিলে, তাতে বহি বহি তালিং কৰিছিলে। আৰু তেতিয়াৰ পৰা আমি শুনি 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 এটা আমাৰ ব্লাডত এটা থাকি গ'ল। মোৰ যে দেউতা আছিলে, সি এজন ভাল আৰ্টিষ্ট আছিলে, আৰ্টৰ কৰিছিলে, যাত্ৰা কৰিছিলে। আৰু আমাৰ দেউতাকৰ দেউতা, যিটো মানে ককাই বুলি কওঁ, সিহঁতে ভাল গানৰ মাষ্টৰ। মানে তেতিয়াৰ সময়ত সৰকাৰ বুলি টাইটেল পাইছে, মানে গানৰ মাষ্টৰবিলাকে সৰকাৰ বুলি কৈছে। সৰকাৰ কৰি কৰি
চলি আৰু গ'ল আৰু এনেকৈ মানে আমাৰ জেনেৰেশ্যনটো এটাৰ পিছত এটা আমাৰ এনেকৈ চলি আছে আজিলৈকে। তেতিয়াৰ পৰা আমাৰ মনটো গৈছে যে না এই সংগীতটো ইমান ভাল লাগে, তেনেকৈ চলি আজি ইয়ালৈকে আৰু। প্ৰতিমা বৰুৱা পাণ্ডে লোকগীতৰ সম্ৰাজ্ঞী, কোচ ৰাজবংশী লোকগীতৰ সম্ৰাজ্ঞী, কেনেকৈ সংযোগ ঘটিল আপোনালোকৰ? আচ্ছা, তাৰ আগতে আমাৰ গৌৰীপুৰ আঞ্চলিক কলা পৰিষদ, তাৰ মানে প্ৰভাৱ সংগীত বিদ্যাপীঠ বুলি এখন আছিলে স্কুল এখন গানৰ গৌৰীপুৰতে। সেইখনতে আমি ৰিহাৰ্চেল কৰোঁ, গান বাজনা কৰি থাকোঁ। তেতিয়া আৰু প্ৰতিমা বৰুৱা পেহীৰ তাত আৰু আমি যাবলৈ আমাৰ যেতিয়া সাহস নাছিলে, তেতিয়া আমি অকণ সৰু আছিলোঁ। আৰু ইমান ডাঙৰ শিল্পী আমি কেনেকৈ তাত যাম, মানে ভয়তে মানে অলপ পিছুৱাই আছোঁ। কিন্তু লাহে লাহে আমাৰ এজন মোৰ খুৰাৰ ল'ৰাজনে তাত গ'ল, মোৰ খুৰাও বজাইছিলে। তেতিয়া ক'লে নাই একো নাই, তোমালোকে ভয়ে খাইছা, সেই ভাল মানুহ যাওকচোন এবাৰ। তাৰপিছত আগৰ মানুহবোলে ঢুকালে। তাৰপিছত আৰু আমি লাহেকৈ তাত আৰু গ'লোঁ। যোৱাৰ পিছত আৰু সি ক'লে কৰা ঠিক আছে, তুমি যদি আহিছা যেতিয়া দুটা বজাও তোক দেখোন চনম। তেতিয়া সেই নিজৰ ভাষাখিনি ক'ব, মানে বেলেগ ভাষা একেবাৰে নক'ব। আমাৰ যিটো কথিত ভাষা যিটো ৰাজবংশী, এইখিনিয়ে ক'ব, বজাওক এইখন বজাম ঠিকে আছে। তুমি এটা কাম কৰিবা, তুমি অমুক দিন আহিবাচোন, 2 দিন পিছত। কাকো ক'ব নালাগে, সিধা উঠি আহিবা মাটিৰ আগত, মই ইয়াতে আছোঁ। সেই 2 দিন পিছত গ'লোঁ, মই পেহীমা আহিলোঁ। হাৱা মহল যিটো কয় মাটিৰ আগত টিলা হাৱা মহল। যেতিয়া গ'লোঁ, দুটাখন আনিছে না? বোলে হয়। আৰু কি আনিছে? মই চাৰিখন আনিছোঁ পেহীমা। ঠিক আছে, দুটাই বজাওকচোন। বোলো শুনো। শুনিলে ভাল লাগিলে, ঠিক আছে তুমি আৰু আমাৰ এই যে অনুষ্ঠানবিলাক হৈ থাকে, তুমি মোৰ তাত আহিবা, আৰু ক'তো যাব নালাগে, তোমাৰ তাতখন ভাল আছে, বজা। তেতিয়াৰ পৰা আৰু মোৰ ঠিক প্ৰতিমা বৰুৱাৰ লগত এটা মোৰ হেৰি। গৌৰীপুৰৰ যি হাৱা মহল, তাত খুব আড্ডা চলিছিলে গানৰ। আড্ডা মানে সপ্তাহত 2 দিন 3 দিন চলিব এইটো আড্ডা। আমি যাই থাকোঁ। কেতিয়াবা 2-3 দিন যদি আমি নাযাওঁ, তেতিয়া আৰু তো ফোনৰ কোনো কাৰোবাৰ নাই। কাৰোবাৰ হাতত খবৰ দিব, এই তাইক অলপ ক'বচোন, মাটিৰ ভাগত মাতিছে। আমি আৰু বুজি পাওঁ সেইখিনি ইচাৰাটো। নাইবা যদি আৰু যদি কিবা কামত ব্যস্ততাৰ মাজতে যদি থাকে, কিবা তাৰ মন চলি থাকে, এখন ৰিক্সা এখন লৈ চিধা গুচি আহিব আমাৰ ঘৰলৈ। ডুমৰদহ কুৰিৰ পাৰ। হয়, মানে মোৰ গাঁওখন গৌৰীপুৰৰ পৰা 5 কিলোমিটাৰ অলপ বাহিৰত, টাউনৰ ফালে। সেই তাতে আহি পেলাই গোটেইটো দিন তাতে আৰু আকৌ তাতে গান বাজনা, আলোচনা, এনেকৈ কি খাব কি নাখাব, মানে গাঁৱৰ যিটো সুখাদ্য, সি কচু পাতেই হওক, ঢেঁকীয়া শাকেই হওক, এইবিলাকৰ ওপৰত মানে খুব হেৰি আছিলে। খাই বৈ আৰু আমি কিবা কিবি থাকে এইবিলাক আমি দি দিওঁ, মানে বিৰাট ভাল পাইছিলে এইবিলাক বস্তু গাঁৱৰ। আৰু সেই টাউনত আৰু কি খাই বাবা, এইবিলাকেই ভাল, এনেকৈ কৈছিলে। আৰু ঢাকাবিলাক তাৰ বহুত সম্পত্তি আছে, এইবিলাক চাবলৈ গৈছে। তাতে হাতী চৰাইছিলে আগৰ সময়ত, এইবিলাক চাই মেলি আকৌ সন্ধিয়া। প্ৰতিমা বৰুৱা পাণ্ডে খুব উচ্চ শিক্ষিত মহিলা, শিক্ষিত আছিলে। তথাপি কিন্তু গোটেই জীৱন সমৰ্পণ কৰিলে গোৱালপৰীয়া যিটো কোচ ৰাজবংশী লোকগীতৰ কাৰণে। এইটো কম অৱদান নহয় কিন্তু আমাৰ কোচ ৰাজবংশীসকলৰ ভাষা সংস্কৃতিৰ প্ৰতি। মানে কোচ ৰাজবংশীসকলৰ আৰু ভাষাৰ জননী বুলি ক'লেও ভুল নহ'ব আজিকালি। কিন্তু যিজনে আমাৰ এই ভাষাটোক স্বীকৃতিটো দিলে, কিন্তু মানে অলপতো এইখানে গোলমালটো হৈ আছে। যদি আমাৰ ৰাজবংশী ভাষা হয়, মানে এই গানটো যদি তেতিয়াৰ সময়তে যদি কৰি থৈ লগাই বোলে নহয়, সেইটো কোচ ৰাজবংশীসকলৰ লোকগীতি, একবাৰ যদি আমি ৰেডিঅ'ত পাছ হ'লহেঁতেন, তেতিয়া আৰু ভাল হ'লহেঁতেন। গোৱালপৰীয়া বুলিয়ে বহুতে গোৱালপৰীয়া বুলি তেতিয়াৰ সময়টো অলপ বেলেগ আছিলে। তেতিয়া ইমানখিনি ভাবা নাছিলে মানুহে। তেতিয়া সিধা সাদা মানুহ আৰু এনেকৈ কৰি থৈ গ'ল। এই এটাতে মানে ৰখি থকা লগা হ'ল আৰু আমাৰ। কিন্তু আচলতে যিবিলাক আমাৰ গোৱালপৰীয়া বুলি কৈ থাকে, এইবিলাক অৰিজিনেলি কোচ ৰাজবংশী ভাষা হয়। বহুতে কমতাপুৰী ক'ব পাৰে, মানে কমতাপুৰ অঞ্চলৰে ভাষা। সেইটো তাতে যি জাতৰে মানুহ থাকক না কিনে, সেইটো এটাই ভাষা থাকে, সেইটো ৰাজবংশী। আৰু এই ভাষা কোৱা লোক পশ্চিমবংগতো বহুত আছে, পশ্চিমবংগত আছে, নেপালত আছে, এইফালে আমাৰ হেৰি কি কয় বাংলাদেশত আছে। একেই আৰু বাংলাদেশৰ গান আমাৰ গান একেই প্ৰায়, অলপ এইফালে আজিকালি। সেইদিনা আমাৰ শিল্পী অজয় ফুকনে ক'লে ৰাজবংশী ভাষাটো আচলতে বঙালী ভাষা। নাই, বঙালী ভাষা নহয়। এইটো ৰাজবংশী ভাষাটো সেইটো মিডিল, সেইটো মাজৰ এটা ভাষা। বঙালী ভাষা জন্ম আমাৰ পিছত, আমাৰ ৰাজবংশী ভাষাৰ পিছতহে বঙালী ভাষা হৈছে। হয় নেকি? হয়, আপুনি কেতিয়াবা বুৰঞ্জী চাব, ইতিহাস চাব,
চালে পাব যে বঙালী ভাষা আগত হৈছে নে এই ভাষাটো আগত হৈছে। কমতাপুৰ আজি নহয়তো, কমতাপুৰটো বহুত আগত এইটো, বহুত হাজাৰ বছৰ আগত এইটো। বাংলাদেশত গোৱালপৰীয়া লোকগীতবিলাক লৈ যোৱা হ'ল নেকি বাৰু? তেওঁলোকে না লোকগীত বেলেগকৈ লৈ গায় নেকি? যোৱা নাই সিহঁতে, আদান প্ৰদানটো চলি থাকে। আমি বাংলাদেশৰ গান গাওঁ সেইফালে গায়, কিন্তু ৰংপুৰ লোকেতো আমাৰ এই মানুহবিলাকে সেই গানবিলাকে গাই আছে, আমি এইফালে গাই আছোঁ। দেশখন ভাগ হৈছে কিন্তু আমাৰ ভাষাখন ভাগ হোৱা নাই, গান ভাগ হোৱা নাই। সেই গান যেনেকুৱা ইহঁতো তেনেকুৱা একে চলি আছে আজিলৈকে। ৰেডিঅ' চেণ্টাৰলৈকে আহিছিলে প্ৰতিমা বৰুৱা পাণ্ডে, তেতিয়া পুৰুষোত্তম দাস আছিলে, এই কাহিনীটো অকণমান কওকচোন। আচ্ছা, প্ৰথমে যেতিয়া প্ৰতিমা পেহীয়ে আছিলে তেতিয়া আমি নাছিলোঁ, তেতিয়া হয়তো আমাৰ জন্ম হোৱা নাই। আমি শুনিছিলোঁ, আমাক পেহীয়ে আমাক কৈছিলে যেতিয়া আমাৰ ভূপেন হাজৰিকাদেৱে আনিছিলে, ক'লে প্ৰতিমা তুমি ৰেডিঅ'ত এবাৰ যোৱা। আহিছে যেতিয়া, তেতিয়া আৰু পুৰুষোত্তম দাস আছিলে আমাৰ ৰেডিঅ' ষ্টেচনৰ ডাইৰেক্টৰ। সিয়ে ক'লে গানবিলাকতো আমিতো ভাষাখিনি বুজি নাপাওঁ, এইটো বঙালী লাগে ভাষা, বঙলা ভাষা হ'ব পাৰে, আপুনি এটা কাম কৰক, এতিয়া ইয়াতে নচলিব, আপুনি শিলিগুৰি যাওক। শিলিগুৰি ৰেডিঅ' চেণ্টাৰ? হয়, শিলিগুৰি। তাৰপিছত যেতিয়া ক'লে আৰু কি কৰিব, ডাইৰেক্টৰে যেতিয়া কৈছে বুজাই তেতিয়া শিলিগুৰিত গুচি গ'ল। শিলিগুৰিত যোৱাৰ পিছত কি হ'ল, শিলিগুৰিত ডাইৰেক্টৰে ক'লে নহয় বাইদেউ আপুনি এটা কাম কৰক, আপুনি গুৱাহাটীলৈ গুচি যাওক, সেইটোত অসমীয়া ভাষা। এইফালে কয় বঙালী, এইফালে কয় অসমীয়া, মানে মাজতে আমাৰ এটা মানে তেতিয়া আৰু সেই ভাষাখিনি তেতিয়া মানে প্ৰচাৰটো কম আছিলে, সেইকাৰণে। পিছত যাই হোক আৰু ডক্টৰ ভূপেন হাজৰিকাই কিবা কিবি কৰি আমাৰ পুৰুষোত্তম দাস ছাৰক ক'লে নহয় ঠিক আছে, এইখন গানটো এবাৰ গাব দিয়ক এবাৰ। যিহেতু গোৱালপাৰাৰ পৰা আছে, তেতিয়া অভিভাৱকটো গোৱালপাৰা বহুত দূৰ এৰিয়া, এইটো ইয়াতে কামৰূপীতো, এইটো গোৱালপাৰীয়া দি থওক। এই যে তাৰ পৰা আৰম্ভ হ'ল এই আমাৰ কাহিনী। কোচ ৰাজবংশী জনগোষ্ঠীৰ এই সংগীতক এনেদৰে বাহিৰলৈ উলিয়াই অনাত বা মানুহৰ লগত চিনাকি কৰি দিয়াত ডক্টৰ ভূপেন হাজৰিকাৰো কিন্তু বহুত অৱদান আছে, বহুত অৱদান আছে। তেতিয়াৰ সময়তে আৰু চিনেমাত হেৰি কৰি দিছিলে, তাৰ মানে প্ৰতিমা পেহীৰ যে জেঠা আছিলে প্ৰমোদ চন্দ্ৰ বৰুৱা, চিনেমাত তেতিয়াৰ সময় ৰেকৰ্ডিং কৰিছিলে গান, বহুত আগতে, এইবিলাক আমাৰ জন্মৰ আগত। আৰু ভূপেন হাজৰিকাদেৱে নিজেও নিজেও গাইছে, পাণ্ডেৰ লগত বহুত গান গাইছে। হয়, মানে মাটিয়ে পগত এটা সময়ত মানে ভূপেন হাজৰিকাদেৱৰ আড্ডা আছিলে। তাৰ লগত মানে গানৰ এটা ঘনিষ্ঠতা সাংঘাতিক, নিয়মীয়াভাৱে গৈছিল, নিয়মীয়াভাৱে মানে গানৰ ওপৰতে মানে ইমান শিকাৰী সিহঁতৰ ধাউতিটো জানা মানুহৰ এইবিলাক। এনেকৈ মাটিয়ে পগত বহি বহুত গান এইবিলাক হেৰি কৰিছিলে আৰু কি, সিহঁতে চেষ্টা কৰিছিলে, কৰি ৰেকৰ্ডিং কৰিছিলে। কৰাৰ পিছতে এতিয়ালৈকে সেই ৰেকৰ্ডিং চলি আছে। আপোনালোকে ভূপেন হাজৰিকাৰ ঘৰলৈ আহিছিলে? এবাৰ নহয়, কমেও 10বাৰ মান আহিছোঁ মই। কল্পনা নাৰ্জীটো ভালকৈ আমাক জানেতো, আমি চানমাৰি পোৱাৰ আগতে এনেকৈ নিজৰাপাৰত আমি তাতে বহিছিলোঁ, এনেকৈ চকী টকী থাকিলে আৰু বছ এনেকৈ বহিছিলোঁ। দুটা এখন অটো আগত, এই অটো পেট্ৰল অটোবিলাক আছিলে, এই আমি সুৰদেৱী হোটেলৰ পৰা অটো লৈ তালৈ যাওঁ, যাই মাজে মাজে বহো আৰু এই গান বাজনা লৈ গান গাব, তেতিয়া সিও গাব, মানে এটা আমেজ এটা আৰু বাকী একো নাই। গানৰ মাজতে জীৱন কটাই, গানৰ মাজতে আৰু উদাস মানুহ এইবিলাক, উদাস। আমি ভাবিছিলোঁ আমাকে ইয়াত লৈ যাব, আমাৰ এটা প্ৰথম সময় মানে একটা উৎফুল্লিত বা ডক্টৰ ভূপেন হাজৰিকা তাত যোৱা এটা সাধাৰণ কথা নহয়। তেতিয়া সময় আমাৰ আৰু আমি যাম কিবা কয় নেকি, না মাটিৰ মানুহ এইবিলাক, কি ধুনীয়াকৈ বহিছোঁ, গান বজাইছোঁ। তেতিয়াই কৈছে প্ৰতিমা তুমি যাকে নিয়ে আসছ না, এই ছেলেগুলো খুব ভালো হবে, এদেরকে সেরো না তুমি। মানে আমার লগত বাঙালি গৈছে, বাংলা ভাষাটো কৈছিলে, আৰু মাজে মাজে আমাৰ ভাষাখিনি মিহলাই দিছে, মানে খুব হাঁহিছে আৰু কৈছে আৰু তেতিয়া মানে ভুল হৈ যায়, কওঁতে ভুল হয়, গানখন কিন্তু ঠিকেই গাইছে, যেতিয়া কথা ক'ব আমাৰ নিচিনাকৈ তেতিয়া ক'ব নোৱাৰে, মানে গানৰ ভাষাখিনি ঠিক কালেকশ্যন কৰিছে সি শুদ্ধভাৱে। তেতিয়া বহুত ভাল লাগিছে আমাৰ কথা, না আমি আৰু বহুত বাহিৰত প্ৰচাৰ কৰে, আমি তাত গৈছোঁ ভূপেন হাজৰিকাৰ তাত, মানে আমাৰ হেৰিটোৱেই মানে বেলেগ আছিলে আৰু কিমান সন্মান। শেহতীয়াভাৱে এটা গান খুব জনপ্ৰিয় হৈ পৰিছে, হাতী মাৰ্কা কেৰাচিনী, কি এইটো ভূপেন হাজৰিকা আৰু প্ৰতিমা বৰুৱা পাণ্ডেৰ কণ্ঠ? না এইটো ইহঁতে ৰেকৰ্ডিং কৰা নাই, এনেই গাইছে, কিন্তু গান গাইছিলে এইটো লাও খোৱাৰ পাৰে, 12 মাসে, তোমরা গেইলেকে আসিবেন, এইবিলাক গানেহে ৰেকৰ্ডিং হৈছে। আৰু হাতী মাৰ্কা কেৰাচিনী এনেই বহি এটা জলসাত বহিল তেতিয়াহে কৰিছে, তেতিয়া হাততালি দিব,
তেতিয়াৰ খুব এটা মনত আছে নেকি এইটো আপোনাৰ গানখন আছে অকণমান শুনো আৰু তেতিয়া যিজন গোৱা আছিলে তেতিয়া তোমাৰ তাৰ ছন্দটো বেলেগ আছিলে যে হাতী মার্কা কেরাসিন কাইবা লাগ দেশতে হাতী মার্কা কেরাসিন কাইবা লাগ দেশতে বাবরি বাউরি বাম গাও ঝনঝন করে দি বাবরি বাউরি বাম গাও ঝনঝন করে দি কেরাসিনের বাসতে মাতাত বিষমুর ধরিছি কেরাসিনের বাসতে মাতাত বিষমুর ধরিছি হাতি মার্কা কেরাসিন খাইবাই আল্লাগ দেশতে বাবরি বাপ মাউরি বামুর গাও ঝনঝন করে রি আসিল বিষ মোর মাথাতে নামিল বিষ মোর গালাতে আসিল বিষ মোর মাথাতে নামিল বিষ মোর গালাতে বাবরি বাম মাউরি মাউম গাও ঝনঝন করে রে বাবরি বাম মাউরি মাউম গাও ঝনঝন করে রে আসিল বিষ মোর গালাতে নামিল বিষ মোর কোমরতে আসিল বিষ মোর গালাতে নামিল বিষ মোর কোমরতে বাবরি বাম মাউরি মাউমর গাও ঝনঝন করে রে বাবরি বাম মাউরি মাউমর গাও ঝনঝন করে রে হাতি মার্কা কেরাসিন কাইবা লাগ দেশতে হাতি মার্কা কেরাসিন কাইবা লাগ দেশতে বাবরি বাপ মাউরি মামুর গাও ঝনঝন করে রে বাবরি বাপ মাউরি মামুর গাও ঝনঝন করে রে আড্ডাত গাইছিলে ভূপেন হাজৰিকা আড্ডাত গাইছিলে হা প্ৰতিমা বৰুৱা পাণ্ডে তেতিয়া হাত চাপৰি দিছিলে হা এনেকৈ আৰু প্ৰতিমা বৰুৱা পাণ্ডেৰ পতিদেৱ পাণ্ডে ছাৰটো বহুত পণ্ডিত মানুহ আছিল বহুত আপুনি লগ পাইছে বহুত লগ পাইছে আজিও পাই থাকোঁ আমি আৰু ভাল আমাৰ লগত চিনাকি তেতিয়াৰে পৰা তেখেতৰ সমৰ্থন আছিলে তেতিয়াৰ গানৰ সমৰ্থনটো আছিলেই আৰু ক'লে হা হা কিন্তু সিহঁতে মানে ভাষাখিনি মানে বুজিছে মানে ক'ব নোৱাৰিলে বুজি পায় ভালকৈ না এইটো অৰিজিনেলি এলাহাবাদৰ কি কয় কাশীৰ মানুহটো কাশীয়ে ন কাশীয়ে এলাহাবাদ কাশী সেইটো মানুহ হিন্দী ভাষী হয় হিন্দী ভাষীটো হয় কিন্তু যথেষ্ট অধ্যয়ন কৰি মানুহজনে জীৱনটো কটোৱা বুলি শুনিছোঁ আমি বহুত হেৰি কৰিছিলে কিন্তু তেতিয়া কাকো মানে কোৱা নাই যে তই এইবিলাক কাম নকৰা জানেই যে ইমান ডাঙৰ মানুহ কেতিয়াবা বাইদেৱে কৈ দিছে তো নহয় আৰু মই গানৰ কাৰণে মোক ইমান হেৰি মই এইবিলাক লৈ উদাৰ হৈ থকা মানুহৰ কি কৰিব তাক ক'বলগীয়া একো নাই চলি থাকে আৰু তেনেকৈ ইমান বছৰ আপুনি প্ৰতিমা বৰুৱা পাণ্ডেৰ লগত বজালে হয় তেখেতে প্ৰথম কোনটো গীত গাই ভাল পাইছিলে আৰু শেষত কোনটো গীতেৰে সামৰণি কৰিছিলে অনুষ্ঠান বাইদেউৰ প্ৰথম গীতখন গাব দুজনে যুক্তি কৰিয়াৰে কেনেকুৱা অকণমান শুনো অকণমান আরে দুজনে যুক্তি করিয়া রে আরে ও জীবন আসিল ভোবের হাটি তুই জীবন ছাড়িয়া যাহি মোক নিদুয়া পাতারে জীবন রে আরে তুই জীবন ছাড়িয়া যাহি মোক নিদুয়া পাতারে জীবন রে আরে ও জীবন রে জীবন ছাড়িয়া না যাসি মোরে তুই জীবন ছাড়িয়া গেলে আদর করিবে কায় জীবন রে
আরে তুই জীবন ছাড়িয়া গেলে আদর করিবে কার জীবন রে। আরে কসুর পাতার জল যেমন রে, জীবন টলবল টলবল করি, আরে ওই মহত মানুষের দেহা কখন ডলিয়া পড়ে জীবন রে। আরে ওই মহত মানুষের দেহা কখন ডলিয়া পড়ে জীবন রে। আরে ভাই বল ভাতি যাহা বল রে, আরে ও জীবন সম্পত্তির ভাগী, আগে করবে ভাগ বাহাটেরা পরে দেহার গতি জীবন রে। আরে আগে করবে ভাগ বাহাটেরা পরে দেহার গতি জীবন রে। আপোনালোকে প্ৰতিমা বৰুৱা পাণ্ডেৰ লগত ভূপেন হাজৰিকাৰ কলকাতাৰ টালিগঞ্জৰ ঘৰলৈ গৈছিল। হয়, সেইখন ঘৰত গৈছিলোঁ আৰু তাতে আমি বাউল সম্ৰাট পূৰ্ণদাস বাউলৰ ঘৰত গৈছিলোঁ। হয়, পূৰ্ণদাস বাউলৰ, হা, বাউল সম্ৰাট তাৰ ঘৰত গৈছিলোঁ। ইলিচ মাছ খাব বিচাৰিছিলে, ইলিচ মাছ খুৱাইছিলে, তাতে গানৰ আড্ডা বহিছিলে, গান আলোচনা সকলো সময়তে আৰু লগ পালে আড্ডাই হৈ যায়। লগ মানে আড্ডাই হ'ব পাৰে প্ৰতিমা সিহঁত বৰুৱা মানে। পাণ্ডে, ভূপেন হাজৰিকা, হয়, পূৰ্ণ বাউল, অকল গানৰ মাজতেই নিমজ্জিত হৈ থাকে। আৰু মানুহবিলাক এনেকুৱা আছিল না, প্ৰতিমা বাইদেউতে এনেকুৱা গুণ যে ডাঙৰ আৰ্টিষ্টবিলাকৰ এনেকুৱা এটা গুণ আছে যে মানে সংগীতৰ যিবিলাক সংগ এইবিলাকে কেতিয়াও এৰি নাযায়। মন কৰিলে সি অকলে যাব পাৰিলে, কিন্তু নহয়, সি আগতে হিচাপ নহয় যে মোৰ গোটেইখিনি টিমটোৱে যাব, য'তে নাযাওঁ কিয়। সেই ফ্লাইটৰ টিকেট কেঞ্চেল কৰি দিয়ে, নাই 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 প্লেনত নাযাওঁ, মই আমি হাতীৰ পিঠিত চলা মানুহ পাবা, আমাৰ প্লেন নালাগে। হা, ক'ত এনে নাগিলে জেনেৰেলত যাম তাৰ ভাল। আৰু প্ৰতিমা বৰুৱা পাণ্ডে আপোনাৰ শাস্ত্ৰীয় সংগীতৰো তেখেতৰ জ্ঞান আছিল, শাস্ত্ৰীয় সংগীত ক্লাছিকেল আছিল, কৰিছিল। তাৰপিছত ইচ্ছা কৰা হ'লে সেই সময়ত তেখেতে চিনেমাৰ গান গাব পাৰিলে হয় বা বিভিন্ন আধুনিক গীত গাই নিজকে প্ৰতিষ্ঠা কৰিব পাৰিলে হয়, কিন্তু একাগ্ৰ চিত্তে অকল কোচ ৰাজবংশী গোৱালপাৰীয়া লোকসংগীততে তেখেতে মন প্ৰাণ দিলে। এইটো বৰ সাংঘাতিক কথা, শিল্পীসকলে শিকিবলগীয়া কথা যে এটা বিষয়ত যেতিয়া গুৰুত্ব দিয়া হয় আৰু সংগীতক সন্মান দিয়া হয়। তেখেতে কি কৈছিল লোকসংগীতৰ বিষয়ে? লোকসংগীতৰ বিষয়ে বহুত মানুহে বহুত কথা কৈছিলে, কিন্তু তাৰ পৰিয়ালৰ মানুহে বহুত সাথ দিছে। তাৰ দেউতাজনে কৈছিল নহয়, তুমি এইবিলাকে গোৱা, আমাৰ গান এইবিলাক তুমি ৰক্ষা কৰা, কোনে কৰিব। আৰু তেতিয়া আমাৰ মানে দৰিদ্ৰতা বেছি আমাৰ মানুহ, যদিও আমি ফুৰি থাকোঁ এইখিনিতেই, আমি বাহিৰত ক'ৰবাত ফকাচিঙত আমি যাব নোৱাৰোঁ, তেতিয়া সিহঁতে মানে বহুত ভাবি লৈছিলে। সিহঁতে ৰজা মানুহ আছিলে তেতিয়া, আৰু সিহঁতে বুজি পাইছে যে এই গানটোত কেতিয়াবা কিবা ভৱিষ্যতটো যোনটো কয়, সেই ভৱিষ্যতটো বুজি পাইছে। সেইকাৰণে কথা নহয়, প্ৰথমে তুমি এইটোৱেই কৰা। এইটো কৰি 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 আজি এনেকুৱা ঠাইলৈকে গৈছে যে আৰু কোনে লৈ যাব। সমগ্ৰ পৃথিৱীতে প্ৰতিমা বৰুৱা পাণ্ডে আৰু ভূপেন হাজৰিকাই আজি য'তে নাযাওঁ, আমি দিল্লীত যে যাওঁ, তাতে যে ক'লে গেলিকে আহিবেন 12 মাসে হোষ্টেল কোনে ক'লে মানে বুজি পায়, এই ঠিক এইবিলাক এই গোৱালপাৰা মানুহ এইবিলাক বুজি পায় যে প্ৰতিমা বৰুৱা পাণ্ডে গোৱা গীত। মানে এনেকুৱা এটা মানে পৰিচয় সেইটো কয়, আৰু সেইটোৱে আমাৰ পৰিচয়। হস্তীৰ কন্যাৰ কথা ওলাল, পাৰ্বতী বৰুৱা তেখেতো একেই পৰিয়ালৰে। একেই পৰিয়ালে, সিও গাব জানে, নাচিব জানে। গাবলৈ জানিছে, ভাল জানে, নাচিবও জানে, হাতীও ধৰিব জানে। আমাক হাতী শিক্ষাও দিছিলে অলপখিনি প্ৰাইমাৰী। আমি এবাৰ এখন মানে প্ৰতিমা বৰুৱা পাণ্ডেৰ যিটো আমাৰ এটা ডকুমেণ্টাৰী হৈছিলে, এইটো ববি শৰ্মা বাইদেউ আমাৰ হেৰি কৰিছিলে, চিনেমা এখন কৰিছিলে। হয়, আৰু সেইটোত এইটো জেটলৈকে আমি আছিলোঁ এইখিনিত। আমি মানাছত গ'লোঁ, তেতিয়াহে আমাক কৈছে পাৰ্বতী দুলাল এনেকৈ নুঠিবি, এইবিলাক প্ৰাইমাৰী শিক্ষাৰ হাতী, কেতিয়াবা কি কৰি দিব তই বুজি নাপাবি, ৰছীডাল ভালকৈ ধৰি থাকিবি। আৰু সিহঁতে শিকাই দিছিলে সেই হেৰ উঠ বহত এইবিলাক আৰু কৰি দিয়ে। আৰু ভৰিখনত এইটো আৰু মানে ব্ৰেক, তাৰ ব্ৰেকখন আগফালৰ ভৰি এইফালে দিলে এইফালে যাব, এইফালে দিলে এইফালে যাব, কাণৰ তলেৰে। হা, আৰু দুইফালে চেপি ধৰিলে সেই হাতীটো থিয় হৈ যাব।
এইবিলাকৰ কোনো শিকিব লগা আছিল, নহ'লে হাতী দিয়ে যে শিকাৰৰ কামখিনি কৰিব লগা আছিল। তেতিয়া প্ৰাঞ্জল শইকীয়া আছিলে, ডাঙৰ হাতীৰ তাৰ আছিলে, তাই লালজীৰ হেৰিটো কৰিছিলে, প্ৰকৃত চন্দ্ৰ বৰুৱাৰ ৰ'লটো, আমি মাহুতৰ ৰ'লবিলাক কৰিছিলোঁ। তাৰপিছত গানৰ যিবিলাক কাম আছিলে সেইবিলাক কৰিছিলোঁ মই অভিনয়ত, ভাল লাগিছিলে সেইটো এটা। এতিয়া কোচ ৰাজবংশী গোৱালপাৰীয়া এই যে লোকসংগীত তাৰ চৰ্চা কেনেকুৱা চলি আছে? চৰ্চা চলি আছে, কিন্তু আজিকালি অলপ দিগদাৰী হৈছে যে মানে আজিকালি মানে নৱপ্ৰজন্মই মানে বেলেগ ফালে অলপ গুচি গৈছে। জনপ্ৰিয় গান গাই জনপ্ৰিয় হ'ব বিচাৰে। হয়, সিহঁতে গায় আজকে মানে ৰাজবংশী মডাৰ্ণ সংবিলাক গাই আছে। গাওক, এইটো গাবই, প্ৰাকৃতিক যুগে যেনেকৈ চলিব তেনেকৈ চলিব লাগিব। আমিও লিখোঁ গান, আমাৰো গান চলি থাকে, তেনেকৈ চলি থাকক। খালি আমি এটাই দুখ লাগে মাজে মাজে যে বহুত আৰ্টিষ্ট আছে, শিল্পী আছে, যে আমাৰ পুৰণা যিবিলাক লোকগীত এইবিলাকক বেলেগ ফালে লোৱাত অলপ দুখ লাগে। আমাৰ পাপন দাই গান এটা ভুলকে গোৱা বুলি বৈঠাম এনেকৈ মানে নাম কওঁতেও বেয়া লাগে, নিশ্চয় সকলোৱে বুজি পায় ভাল বেয়াটো ক'ত কি হ'ল। এনেকৈ খালি সেই বুলি ধৰ বহুতে আছে তেনেকুৱা। কিন্তু তেখেতেও পৃথিৱীৰ বিভিন্ন ঠাইত হয়, কোচ ৰাজবংশী গোৱালপৰীয়া লোকসংগীতক কিন্তু পৰিচয় কৰাই দিছে। পৰিচয় কৰাই দিছে, কৰি দিছে, বহুতে কৰি দিছে। জুবিন দা কেনেকুৱা গালে? জুবিন দাৰ লগত যেতিয়া কাম কৰিলে বিৰাট ভাল গাইছে, তাৰ উচ্চাৰণবিলাক বিৰাট শুদ্ধ হৈছে। দুটা এটা ঠাইততো থাকিবই, এইটো জানে আৰু ঠাই বিকাৰতে হেৰি হৈ যায়। অপূৰ্ব দাই লিখিছিলে গানটো, অপূৰ্ব লিখিছে মন মোৰ ৰচনাক। এই গানখন অপূৰ্ব ৰায়ে লিখা, অপূৰ্ব ৰায়ে লিখিছিল, আৰু এই গানটো খুব জনপ্ৰিয় হৈ আছে। জুবিনৰ মানে ইমান চলিছে যে বহুত চলি আছে। এবাৰ শুনাক আমাক। মন মোর রসনা তুমি কি আর জানো না, সঙ্গীত কাহাও যাইবে না, সহমায় থাকিতে কেনে গুরু ভজিলু না, সহময় থাকিতে কেনে গুরু ভজিলু না। শিশুকালে রঙের মেলা, যৌবনেতে প্রেম লীলা, শিশুকালে রঙের মেলা, যৌবনেতে প্রেম লীলা, শেষত হইবে যাওয়ার পালা, দুই দিন মাত্র পর বাহারে বের মায়া, দুই দিন মাত্র পর বাহারে বের মায়া, মন মোরে রসনা। অপূৰ্ব ৰায় লিখিছিলে, জুবিন দাই কণ্ঠ দিছিলে, আপোনালোকে সংগীতত সহযোগ কৰিছিলে। শেষলৈকে আহিছোঁ, বহুত দীঘলীয়া কথা পাতিলোঁ, আপোনাৰ পৰা আমি বহুত কথা জানিলোঁ, প্ৰতিমা বৰুৱা পাণ্ডেৰ সম্পৰ্কে, ভূপেন হাজৰিকা সম্পৰ্কে, জুবিন গাৰ্গ সম্পৰ্কে, পুৰুষোত্তম দাস সম্পৰ্কে। এই যে ইমান বিহু ফাংচন হয়, হাজাৰ হাজাৰ লোকশিল্পীৰ তাত স্থান নাই, এইটো বৰ দুখৰ কথা নহয় জানো? আপোনালোকে পেটত গামোচা বান্ধিব লগা কথা, আৰু কোনোখন বিহুতে নামাতে আজিকালি, আৰু কিবা হৈছে মই ভালকৈ বুজি নাপাওঁ। এটাৰ পিছত এটা এটা কৰি 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 লাহে লাহে সেই প্ৰভাৱটো কমি গ'লে, যে গোৱালপাৰা অঞ্চলত যে একটা ৰাজবংশীৰ যে একটা কৃষ্টি, এইটো যে সকলোৱে যে আঁকোৱালি ল'ব, কওঁতে কয় গাঁৱতে গায়, কিন্তু আঁকোৱালি কোনোৱে নলয়। মানে সেইকাৰণে আমি ভাবিছোঁ যে নিজৰ যিটো আমাৰ জাতিৰ যিটো সংস্কৃতি, সেইটো আমি নিজেই ৰক্ষা কৰাৰ দায়িত্ব, সেইটো আমাৰ। ইমান অভাৱ অনাটনৰ মাজতো আপোনালোকে এই লোকসংগীতক এৰিব পৰা নাই? নাই, আমি এৰিব পৰা নাই, আৰু সংগীতো নেৰে, আমি আৰু চলি আছোঁ। কি কৰিম, আমিতো জাতিৰ এটা সংস্কৃতি জীয়াই দেখা এটা পৰিচয় আমাৰ। আজিকালিতো বেলেগ ফালে ঢাল খাই গৈছে মানুহে, আমি কেইজনমানে আছোঁ, এই কেইজন নোহোৱাৰ পিছত
নাজানো কি হ'ব এইটো কথা আৰু মই বিচাৰোঁ যাতে নৱপ্ৰজন্মই বহুত সময় আছে নিজৰ কৃষ্টিখিনি নিজৰ ভাষাখিনি এতিয়াতো বহুত ভাষা নাইকিয়া হৈ গৈছে বহুত ভাষা আছে যে নাই আজিকালি বেলেগ ভাষা সেই সোমাই আজিতো 50 বছৰ পিছত হয়তো এই ভাষাখিনি নাও থাকিব পাৰে তেনেকুৱা জানো লাগি আছে এটাৰ পিছত এটা কমি আছে বহুত ভিতৰীয়া ভাষা আছে যে এই ভাষাবিলাক আজিকালি নাই সেইকাৰণে যেতিয়া আমি গান এখন কেতিয়াবা লিখি থ'লে আমি পুৰণা গানবিলাক এইবিলাক হেৰি কৰি থাকোঁ এটা কেতিয়াবা শ্লোক থাকে কেতিয়াবা কিচ্ছা থাকে তাৰ মাজেদি এখনকৈ কবিতা থাকে তাৰ মাজেদি এখনকৈ গান ওলাব লাগে হয় না নহয় এনেকৈ কৰি আমি যিমানখিনি পাৰোঁ আপুনি এটা খুব গুৰুত্বপূৰ্ণ কথা কৈছে যে শেহতীয়া তথ্য মতে পৃথিৱীৰ 43% ভাষা বিলুপ্তপ্ৰায় হ'বলৈ গৈ আছে এইটো অৱস্থা ভাৰতবৰ্ষতো 118টাতকৈ ভাষা প্ৰায় মৃত্যুমুখী আনকি এইখন অসমতে এটা ভাষা কোৱা মানুহো আছে মাৰ্ঘেৰিটাত এটা ভাষা কোৱা এজন মানুহ আছে মাত্ৰ গতিকে আপুনি কোৱাৰ নিচিনা এই সংকটটো যাতে নাহে তৰুণ প্ৰজন্মকো কিন্তু আগ্ৰহী কৰিব লাগিব আৰু আপোনালোকে কৰিও আছে বাৰু সেইটো এইটো কি হৈছে যে আমি আমাৰখিনি কৰি আছোঁ আৰু পেটত গামোচা বান্ধি আমি কিমানখিনি কৰিম সেইকাৰণে আমি গভৰ্ণমেণ্টকো মই জনাওঁ যে আমাৰ কি হয় এই ভাষাৰ ওপৰত গানৰ ওপৰত কৃষ্টিৰ ওপৰত মানে এইবিলাক ৱৰ্কশ্বপ দিব লগা আছে শিকি থাকক কি হৈছে আগত আমি কি কৈছিলোঁ নহয় এইটোৱে ঘৰৰ যিবিলাক আমি যে পলবিলাক যে কৰিছোঁ আজিকালি নাই পল বা চিৰিবিলাক এতিয়া পই বুলি কৈছে পইৰ পিছত পোষ্ট বা চিৰিবে সিহঁতে বেলেগ ভাষাত আহি পালে আজিকালি পই ভাষা ক'লে আমাৰ ল'ৰা ছোৱালী বুজি নাপায় পই কি আৰু কওকচোন বহুত ভাষা নাই শিকিয়াই বোলে কোনোবা বস্তু এটা আগত ধৰে তাতে সেইটো শিকিয়াই বুলি কৈছে নাই আজিকালি কি হ'ল এইবিলাক ভাষা ক'ত গ'ল হেৰাই গৈ আছে মানুহে ব্যৱহাৰ নকৰাৰ কাৰণে আচ্ছা আজিকালি নাজানে নাঙল কোনটো জোঙাল কোনখন নাজানে টাকুৰি কোনটো আচ্ছা বস্তুবিলাকো নাই হ'ল আজি ট্ৰেক্টৰে আহি পেলাই আৰু হাল নাই আচ্ছা নাঙল নাই খালি ছবিতেহে চাব এইটো কি ছবি এইটো নাঙল এইটো এনেকুৱা আছিল হয় ট্ৰেক্টৰখন চিনি পাইছে গতিকে আমাৰ ভাষা সংস্কৃতি আমাৰ লোকাচাৰ প্ৰায় সংকটৰ সন্মুখীন হৈ আছে ভয়াৱহ যিহেতু কয় আৰু ভয়াৱহ এটা পৰিৱেশ এটা বিৰাজ কৰিছে গতিকে আমি চৰ্চা কৰিব লাগিব আমি শেষলৈকে আহিছোঁ প্ৰতিমা বৰুৱা পাণ্ডে যিটো প্ৰথম গীত গাইছিলে মঞ্চত সেইটো আপুনি গালে আৰু শেষ গীতটো এই গীতটোৰ লগত অকণমান আৱেগিক কথা হৈ জড়িত আছে প্ৰতিমা বৰুৱা পাণ্ডেৰ সেই গানটোৰে আজিৰ অনুষ্ঠান আমি সামৰিম ঠিক আছে কত পাশা বান্ধিছেন পতির মনতি পাশান বান্ধিছেন পতির মনতি আহারে পাশান বান্ধিছেন পতির মনতি ফাগুনি মাসের তিগুনি জ্বালা সত্রী নারীর বরণে কালারে ফাগুনি মাসের তিগুনি জ্বালা সত্রী নারীর ভরণ কালারে আরে বৈশাখে মাসও গেল কন্যার ভাবি তে আর চিন্তিতে পাশান বান্ধিছেন পতির মনতি আহারে পাশান বান্ধিছেন পতির মনতি জ্যৈষ্ঠ মাসের মিষ্টি ফল আষাঢ় মাসের নয়া জল রে জ্যৈষ্ঠ মাসের মিষ্টি ফল আষাঢ় মাসের নয়া জল রে আরে শ্রাবণ মাসও গেল কন্যার ঘষি তে আর মাঝিতে পাশান বান্ধিছেন পতির মনতি আহারে পাশান বান্ধিছেন পতির মনতি ভাদ্র মাসের আউলা কেশ
আশ্বিনী মাসে বর্ষার শেষে রে ভাদ্র মাসের আউলা কেশ আশ্বিনী মাসে বর্ষার শেষে রে আরে কার্তিক মাস গেল কন্যার গণিতে আর গণিতে পাশান বান্ধিছেন পতির মনতে আহারে পাশান বান্ধিছেন পতির মনতে আগুন মাসে কাটে ধান পুষ মাসে শীতের বান রে আগুন মাসে পাকে ধান পুষ মাসে শীতের বান রে আরে মাঘ মাস গেল কন্যার হাসি তে আর খেলিতে পাশান বান্ধিছেন পতির মনতে আহারে পাশান বান্ধিছেন পতির মনতে কত পাশা। এই গানটো মঞ্চত গোৱাৰ পিছত আৰু পিছত আৰু নাগায় তেখেতে ইয়াৰ পৰা মানে সামৰণি মাৰে চকু পানী ওলাই বুলি একদম শুনিছিলোঁ। চকু পানী ওলাই থাকে মানে গানটোৰ যিটো মানে ভাৱ তাৰ নিজৰ হেৰিৰ লগত এটা একাত্ম হৈ যায়। একাত্ম হয়। প্ৰতিমা বুঢ়াৰ পাণ্ডেৰ চকুৰে পানী ওলাই থাকে, কান্দে তেওঁ আচলতে গানটো। তেতিয়া চকু পানী কেতিয়াবা ওলাই থাকে, আমি চাই থাকোঁ তো তাৰপিছত গান নাগাবই আৰু আমি কৈ প্ৰিয় দৰ্শক, আমি আজিৰ এই অনুষ্ঠান সামৰিবলৈ ওলাইছোঁ। আজিৰ অনুষ্ঠানত আপোনালোকে প্ৰতিমা বুঢ়া পাণ্ডেৰ বিষয়ে নজনা হয়তো বহুত কথা জানিব পাৰিলে, ভূপেন হাজৰিকাৰ বিষয়ে জানিব পাৰিলে, পুৰুষোত্তম দাসৰ বিষয়ে জানিব পাৰিলে, পাৰ্বতী বৰুৱাৰ বিষয়ে জানিব পাৰিলে। কাৰণ এই বিশেষ ব্যক্তিগৰাকী হৈছে দুলাল চন্দ্ৰ ৰায়, যিগৰাকী ব্যক্তিয়ে এতিয়াও গোৱালপৰীয়া লোকসংগীতৰ এগৰাকী সাধক হিচাপে নিজৰ জীৱন উৎসৰ্গিত কৰিছে আৰু আজিও তেখেত নিৰৱধি তেখেত ব্যস্ত হৈ আছে, বিভিন্নজনক শিক্ষা দিছে কোচ ৰাজবংশী গোৱালপৰীয়া লোকগীতৰ। আশা কৰিছোঁ আজিৰ অনুষ্ঠানটো চাই আপোনালোকে ভাল পাব। দুলাল চন্দ্ৰ ৰায় দা, আপোনাক পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ গৌৰীপুৰৰ পৰা আহি আমাক এইখিনি সময় দিয়াৰ বাবে। আশা কৰিছোঁ আপুনি কুশলে থাকিব। প্ৰিয় দৰ্শক, আজিলৈকে সামৰিছোঁ। ধন্যবাদ। চাই থাকিব ইণ্ডিয়া টুডে এনি অসম। নমস্কাৰ। আবেগ নহয় যুক্তি, কাজিয়া নহয় তৰ্ক আৰু জীৱন গাথাৰ শালীনাতা চাবলৈ নাপাহৰিব। সত্যতা, বিশ্বাসযোগ্যতা আৰু বুদ্ধিকতাৰ ভৰসা ইণ্ডিয়া টুডে এনি অসম, প্ৰতিপল স্বদেশৰ প্ৰহৰী।